নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। বন্ধুসকল, আজি আমি শ্ৰীমদ ভাগৱত গীতাৰ যিবোৰ কথা আলোচনা কৰিম, সেই গোটেইবোৰ কথা যদি ভালকৈ শুনে, তেনেহ'লে বন্ধুসকল গীতা শাস্ত্ৰৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণই আমাক কি ক'ব বিচাৰিছে সেয়া আমি ভালকৈ বুজিব পাৰিম। বন্ধুসকল, প্ৰত্যেকজন মানুহেই ধৰ্মীয় শাস্ত্ৰসমূহে কি ক'ব বিচাৰিছে বা কি জ্ঞান দিব বিচাৰিছে সেই কথা জানিবলৈ ইচ্ছা কৰে। কিন্তু বন্ধুসকল, শাস্ত্ৰসমূহে মূল সাৰবস্তু, মূল বিষয়বস্তু উপস্থাপন কৰি আমাক বুজাবলৈ যাওঁতে বিভিন্ন বিষয় সংযোজন কৰিব লগা হয়। যাৰ বাবে বন্ধুসকল শাস্ত্ৰখনত বহুত শ্লোক, বহুত অধ্যায়ৰ প্ৰয়োজন হৈ পৰে। আৰু বন্ধুসকল, সেই অধ্যায়সমূহত থকা শ শ্লোক অধ্যয়ন কৰি প্ৰকৃত তত্ত্বজ্ঞান লাভ কৰাত আমাৰ বহুত কঠিন হৈ পৰে। আৰু বন্ধুসকল, আমি শাস্ত্ৰৰ প্ৰকৃত তত্ত্বজ্ঞানটো লাভ কৰিব নোৱাৰোঁ। আমাৰ জ্ঞান আধৰুৱা হৈ থাকে। আৰু সেইকাৰণে বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত গীতা শাস্ত্ৰৰ বাস্তৱ সত্য তথা প্ৰকৃত তত্ত্বজ্ঞান কি, ভগৱান শ্ৰীকৃষ্ণই গীতা শাস্ত্ৰৰ জৰিয়তে আমাক কি ক'ব বিচাৰিছে, সেই গোটেইবোৰ কথা আলোচনা কৰিম। বন্ধুসকল, গীতা শাস্ত্ৰত 18টা অধ্যায় আৰু 700 শ্লোক আছে। ভাগৱত গীতা শাস্ত্ৰখন বন্ধুসকল কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাক মুহূৰ্তত অৰ্জুনে যেতিয়া তেওঁৰ প্ৰতিদ্বন্দ্বীসমূহক চাব বিচাৰিছিল, তেতিয়া সাৰথী ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰথখন দুই সৈন্যদলৰ মাজলৈ লৈ গৈছিল। আৰু বন্ধুসকল, অৰ্জুনে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলৰ মাজত যেতিয়া মিত্ৰ, কুটুম্ব, গুৰু আদি জ্যেষ্ঠসকলক দেখা পালে, তেতিয়া অৰ্জুনৰ মন দুখেৰে ভৰি পৰিছিল। আৰু সেই মিত্ৰ, কুটুম্ব, জ্যেষ্ঠসকলক হত্যা কৰি মহাপাপত লিপ্ত হোৱাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ বুলি ভাবি অৰ্জুনে যুদ্ধ নকৰাৰ সিদ্ধান্ত লৈছিল। আৰু বন্ধুসকল, তেতিয়াৰ পৰাই গীতা শাস্ত্ৰ সৃষ্টি হৈছিল। গীতা শাস্ত্ৰত বন্ধুসকল 18টা অধ্যায়ত যি 700 শ্লোক আছে, সেই শ্লোকসমূহত অৰ্জুনে যিমানবোৰ প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নবোৰৰ উত্তৰ দি ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ মনৰ সংশয় দূৰ কৰিব বিচাৰিছিল। কিন্তু সেই 18টা অধ্যায়ৰ 700 শ্লোকৰ ভিতৰত 699টা শ্লোকত ভগৱান শ্ৰীকৃষ্ণই যিবোৰ উত্তৰ দিছিল, সেই উত্তৰবোৰে বন্ধুসকল অৰ্জুনৰ মনৰ সংশয় দূৰ কৰিব পৰা নাছিল। বন্ধুসকল, মাত্ৰ এটা শ্লোকেই অৰ্জুনৰ মনৰ সংশয় দূৰ কৰিছিল। আৰু তেতিয়াই বন্ধুসকল অৰ্জুনে যুদ্ধ কৰিবলৈ হাতত অস্ত্ৰ তুলি লৈছিল। সেই শ্লোকটিয়ে হ'ল বন্ধুসকল গীতা শাস্ত্ৰৰ মূল তত্ত্ববস্তু বা তত্ত্বজ্ঞান। বাকী 699টা শ্লোকত ভগৱান শ্ৰীকৃষ্ণই যিবোৰ জ্ঞানৰ কথা কৈছিল, যিবোৰ কৰ্ম মাৰ্গৰ কথা কৈছিল, সেই সকলোবোৰ বন্ধুসকল অৰ্জুনে নাকচ কৰিছিল। কিন্তু বন্ধুসকল, যেতিয়া ভগৱান শ্ৰীকৃষ্ণই সেই বিশেষ শ্লোকটিৰ জৰিয়তে অৰ্জুনক যি জ্ঞান দিলে, তেতিয়া বন্ধুসকল অৰ্জুনৰ মনৰ সকলো সংশয়, সকলো দুখ দূৰ হ'ল আৰু অৰ্জুন যুদ্ধ কৰিবলৈ প্ৰস্তুত হ'ল। সেই বিশেষ শ্লোকটিত ভগৱান শ্ৰীকৃষ্ণই যি জ্ঞানৰ কথা কৈছিল, সেই জ্ঞানেই হ'ল বন্ধুসকল গীতা শাস্ত্ৰৰ প্ৰকৃত জ্ঞান। সেই তত্ত্বজ্ঞান যি আয়ত্ত কৰিব পাৰিব, তেওঁ বন্ধুসকল আন ধৰ্ম কৰা কোনো প্ৰয়োজনেই নাথাকিব। বন্ধুসকল, গীতা শাস্ত্ৰৰ সেই বিশেষ শ্লোকটি হ'ল সৰ্বধৰ্মান পৰিত্যাজ্য মামেংকং শৰণং ব্ৰজ অহং তং সৰ্ব পাপভূ মোক্ষয়িষ্যামি মা শুচ। বন্ধুসকল, এই শ্লোকটিয়ে হ'ল গীতা শাস্ত্ৰৰ বিশেষ শ্লোক। এই শ্লোকটিৰ পাছত বন্ধুসকল অৰ্জুনে আৰু একো প্ৰশ্ন কৰিব পৰা নাছিল। এই শ্লোকটিৰ বন্ধুসকল যি অৰ্থ, যি জ্ঞান, সেই জ্ঞানেই হ'ল বন্ধুসকল গীতা শাস্ত্ৰৰ প্ৰকৃত জ্ঞান, প্ৰকৃত তত্ত্ববস্তু। আৰু বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ জৰিয়তে আমাৰ মানৱ সমাজক দি থৈ গৈছে। এই শ্লোকটিত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তুমি সকলো ধৰ্ম ত্যাগ কৰা, কেৱল মাত্ৰ মুঠ শৰণ লোৱা। যেতিয়া তুমি মুঠ শৰণ ল'বা, তেতিয়া মই তোমাক সমস্ত পাপৰ পৰা মুক্ত কৰি দিম। বন্ধুসকল, অৰ্জুনৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণই মানৱ সমাজক কৈছে যে ভগৱান শ্ৰীকৃষ্ণই হ'ল সমস্ত সৃষ্টিৰ স্থিতি লয়ৰ অধিকাৰী। গতিকে সেইজন ভগৱানৰ চৰণত শৰণ লৈ ভকতি কৰিলে পৃথিৱীত যিমান ধৰ্ম কৰ্মৰ মাৰ্গ আছে, সেই সকলোবোৰৰ ফল ভগৱানৰ ভক্তিতে লাভ কৰিব পাৰিব। আৰু বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণক যেতিয়া ভক্তি কৰিব, ভগৱানে সকলো পাপৰ পৰা জীৱসমূহক ৰক্ষা কৰিব। গতিকে বন্ধুসকল, আন সকলো ধৰ্ম কৰ্মৰ মাৰ্গ বাদ দি কেৱল মাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈ যদি ভগৱান শ্ৰীকৃষ্ণক ভক্তি কৰে, তেনেহ'লে বন্ধুসকল মানুহৰ আন ধৰ্ম কৰাৰ কোনো প্ৰয়োজন নাথাকে। আৰু বন্ধুসকল, এইটোৱেই হ'ল গীতা শাস্ত্ৰৰ মূল বিষয়বস্তু, মূল সাৰ তত্ত্ব। গীতা শাস্ত্ৰৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণই মানুহক এই কথাটোকে ক'ব বিচাৰিছে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে কথাটো বুজি পালে। বন্ধুসকল, যদি কথাটো বুজি পোৱাত অলপ অসুবিধা হৈছে, তেনেহ'লে কমেণ্টত জনাব। মই ইয়াৰ পাছত বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰি কথাখিনি সুন্দৰকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। শেষত বন্ধুসকল, ভিডিঅ'টো যদি আপুনি ভাল পালে, তেনেহ'লে এটা লাইক কৰাৰ লগতে আপোনাৰ ফ্ৰেণ্ডলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।